এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, শিল্পী সমাজক অপমান কোনো কাৰণতেই সহ্য কৰা নহ'ব। শিল্পী সমাজক সমালোচনা কৰি এতিয়া বিপদত পৰিছে ইউটিউবাৰ ঋতু কলিতা। গৰজি উঠিল বিপিন চাওডাং, দীক্ষু, কুল্লাল বৰঠাকুৰ, ৰূপম ভূঞাকে ধৰি কেইবাজনো শিল্পী। এটা কাষ চাপিল দিছপুৰ আৰক্ষীৰ। দিবলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, শিল্পী সমাজক আপত্তিজনক মন্তব্যৰে সমালোচনা কৰি বিপদত পৰিল ঋতু কলিতা। বিতৰ্কৰ সূচনা কৰা ইউটিউবাৰ ঋতু কলিতাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ। এটা দিছপুৰ থানাত ঋতু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গুৱাহাটী শিল্পী সমাজে। এটা বিতৰ্কিত মন্তব্য কৰা ঋতু কলিতাৰ বিৰুদ্ধে সৰব হৈ পৰিল কেইবাজনো কণ্ঠশিল্পী। এটা শিল্পী সমাজক অপমান কোনো কাৰণতেই সহ্য কৰা নহ'ব। এটা গৰজি উঠিল বিপিন চাওডাং, দীক্ষু, কুল্লাল বৰঠাকুৰ লগতে ৰূপম ভূঞা। বুধবাৰে সংবাদমেলত শিল্পী সমাজৰ বিৰুদ্ধে ঋতু কলিতাই কৰিছিল কটু মন্তব্য। এটা শিল্পী সমাজক আপত্তিজনক মন্তব্যৰে সমালোচনা কৰি বিপদত পৰিছে ঋতু কলিতা। বিতৰ্কৰ সূচনা কৰা ইউটিউবাৰ ঋতু কলিতাৰ বিৰুদ্ধে দাখিল কৰা হ'ল এজাহাৰ। এটা দিছপুৰ থানাত ঋতু কলিতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গুৱাহাটীৰ শিল্পী সমাজে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। কঁপি উঠিল এতিয়া কাছাৰৰ কাতিগড়া, লগে লগে অঞ্চলজুৰি হোৱা দোৱা পৰিস্থিতি। ৰাজ্যত পুনৰ আন এক ভয়ংকৰ ঘটনা, প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাছাৰৰ কাতিগড়া। এটা বিস্ফোৰণৰ লগে লগেই অঞ্চলজুৰি হোৱা দোৱা পৰিৱেশ। এটা কাতিগড়াৰ তাৰিণপুৰৰ অঞ্চলত হাহাকাৰময় পৰিস্থিতি। খবৰ লাভ কৰিয়ে ঘটনাস্থলীত উপস্থিত হৈ গৈ আৰক্ষী। এটা অৱশ্যে হতাহত হোৱা নাই কোনো লোক। ৰাজ্যত পুনৰ আন এক ভয়ংকৰ ঘটনা সংঘটিত হয়। প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাছাৰৰ কাতিগড়া। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, হোজাইত দুই ভগ্নীৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। গা ধুবলৈ গৈ ইচিকা আৰু নিকিতা সৰকাৰৰ কৰুণ মৃত্যু। এটা একেলগে দুই সন্তানৰ মৃত্যুত পৰিয়ালৰ মাজত কান্দোনৰ ৰোল। হোজাইত দুই ভগ্নীৰ সৈতে শোকাব ঘটনা। গা ধুবলৈ গৈ ইচিকা আৰু নিকিতা সৰকাৰৰ কৰুণ মৃত্যু। এটা পুখুৰীত পৰি সলিল সমাধি ঘটিল দুয়োৰে। ঘৰৰ কাষতেই অবৈধভাৱে খন্দা হৈছিল পুখুৰীটো। অবৈধভাৱে খান্দি থোৱা পুখুৰীত গা ধুবলৈ গৈছিল দুই ভগ্নী। এটা গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে ইচিকা আৰু নিকিতাই। এটা হোজাই ঠিকাদাৰৰ বস্তিত সংঘটিত এই হৃদয় বিদাৰক ঘটনা। একেলগে দুই সন্তানৰ মৃত্যুত পৰিয়ালৰ মাজত এতিয়া কান্দোনৰ ৰোল। এটা হোজাইত দুই ভগ্নীৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। দিব লৈছোঁ পৰৱৰ্তী খবৰ, সুনিতা উইলিয়ামছৰ সফল অভিযানত এতিয়া অৱদান আগবঢ়ালে অসমৰ সন্তানেও। সুনিতা উইলিয়ামছৰ এই সফল অভিযান অৱদান আগবঢ়ালে অসমৰ সন্তানেও। এতিয়া চিপাঝাৰৰ ভৱানী শৰ্মাৰ অৱদানেও সহায় কৰিলে সুনিতা উইলিয়ামছৰ উভতনি অভিযানত। দিব লৈছোঁ সবিশেষ সফল মহাকাশ অভিযানত সামৰি পৃথিৱী পালেহি সুনিতা উইলিয়ামছ। এটা সুনিতা উইলিয়ামছৰ এই সফল অভিযান অৱদান আগবঢ়ালে অসমৰ সন্তানেও। সুনিতাক কঢ়িয়াই অনা স্পেচ এক্স যানখনৰ কাৰিকৰী দিশত অসম সন্তানৰ অৱদান আছে। এটা চিপাঝাৰৰ হাজৰিকাপাৰ গাঁৱৰ ভৱানী শৰ্মাৰ অৱদানেও সহায় কৰিলে অভিযানত। এটা কৰ্মসূত্ৰে আমেৰিকাত বাস কৰা ভৱানী শৰ্মাৰ অৱদানক লৈ সুখী এতিয়া অসমবাসীৰ। এটা সুনিতা উইলিয়ামছৰ সহ 4 মহাকাশচাৰীৰ লগতে ভৱানী শৰ্মাকো জনাওক এতিয়া শুভেচ্ছা। কাৰিকৰী দিশত থকা দক্ষতাৰ বাবে স্পেচ এক্সৰ অভিযানত অংশ ল'বলৈ সক্ষম হৈছিল ভৱানী শৰ্মা। সফল মহাকাশ অভিযান সামৰি পৃথিৱী পালেহি এতিয়া সুনিতা উইলিয়ামছ। এটা সুনিতা উইলিয়ামছৰ এই সফল অভিযানত অৱদান আছে অসমৰ সন্তানো। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এমাহত 1250 টকা অৰুণোদয় দিব আৰু 5000 টকাৰ স্মাৰ্ট বিল দিব লাগিব। এনে স্মাৰ্ট মিটাৰ নালাগে আমাক। ৰাজ্যত পুনৰ আৰম্ভ হ'ল স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যত পুনৰ আৰম্ভ হৈছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ। স্মাৰ্ট মিটাৰ আমাক নালাগে, এনেকুৱা স্মাৰ্ট মিটাৰ আমি দলিয়াই দিম, এনেদৰে মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে।
1250 টকা অৰুণোদয় দিব আৰু 5000 টকা স্মাৰ্ট মিটাৰ বিল দিব 250 টকা বৃদ্ধ পেঞ্চন দিব আৰু 2000 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিব 5 কেজি চাউল দিব 3000 টকাৰ স্মাৰ্ট মিটাৰৰ বিল দিব এতিয়া APDSLৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে মৰাণত উত্তাল প্ৰতিবাদী কাৰ্যসূচী এটা মৰাণত কেইবাটাও দল সংগঠনৰ নেতৃত্বত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ কোনো পধ্যেই এতিয়া APDCLৰ স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে এটা ৰাজ্যত পুনৰ আৰম্ভ হ'ল স্মাৰ্ট মিটাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ স্মাৰ্ট মিটাৰ আমাক নালাগে এনেকুৱা স্মাৰ্ট মিটাৰ আমি দলিয়াই দিম বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ চৰকাৰী আঁচনিক লৈ খোৱা কামোৰা এটা মিত্ৰ দলৰ অগ্ৰপৰ বিধায়কৰ বিৰুদ্ধে এতিয়া ওলাই আহিল বিজেপি কৰ্মী শ বিজেপি কৰ্মীৰ প্ৰতিবাদত উত্তাল দেৰগাঁও মিত্ৰ দল AGPৰ বিধায়কৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ শতাধিক বিজেপি কৰ্মীৰ এটা দেৰগাঁও অগ্ৰপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ এটা AGPকৰণ কৰি বিজেপি কৰ্মীক অৰুণোদয়ৰ পৰা বঞ্চিত কৰাৰ অভিযোগ আহি পৰিছে বিধায়কগৰাকীৰ ওপৰত এটা বিধায়ক ভৰালীয়ে নিজ দল অগ্ৰপৰ কৰ্মীকহে অৰুণোদয় দিয়াৰ অভিযোগ আহি পৰিছে এটা অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী এটা অৰুণোদয় আঁচনিত কোনো ধৰণৰ দুৰ্নীতি নচলিব বুলিও মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে আমাক অৰুণোদয় লাগিবই পুৰুষ মহিলাকে ধৰি কেইবা শতাধিক বিজেপি কৰ্মীয়ে কপালে এতিয়া দেৰগাঁও এটা দেৰগাঁও ৰাজহুৱা চক্ৰ বিষয়াৰ কাৰ্যালয়ত সাব্যস্ত কৰে বিশাল প্ৰতিবাদ এটা মিত্ৰ দল AGPৰ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত এতিয়া শতাধিক বিজেপি কৰ্মী দেৰগাঁও অগ্ৰপৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ ছেকেণ্ড হেণ্ড মোবাইল ক্ৰয় কৰাৰ পূৰ্বে 100 বাৰ ভাবক কম দামত মোবাইল ক্ৰয় কৰিবলৈ গ'লে বিপদত পৰিব পাৰে আপুনিও এটা চুৰি মোবাইলেৰে ভৰি আছে গুৱাহাটীৰ ভিন্ন মোবাইলৰ দোকানত তাৰ মাজতেই পুনৰ মহানগৰ আৰক্ষীয়ে লাভ কৰিছে এতিয়া ডাঙৰ সফলতা কম দামত মোবাইল ক্ৰয় কৰিবলৈ গ'লে এতিয়া বিপদত পৰিব পাৰে আপুনিও ছেকেণ্ড হেণ্ড মোবাইল ক্ৰয় কৰাৰ পূৰ্বে 100 বাৰ ভাবক চুৰি মোবাইলেৰে ভৰি পৰিছে গুৱাহাটীৰ বিভিন্ন মোবাইল দোকান এটা চুৰি মোবাইল গ্ৰাহকক বিক্ৰী কৰি ধন সংগ্ৰহ কৰিছে একাংশ দোকানীয়ে এটা গুৱাহাটীৰ লাখটকীয়াত চুৰি মোবাইলৰ বিৰুদ্ধে চানমাৰী আৰক্ষীৰ বৃহৎ অভিযান এটা আৰক্ষীৰ অভিযানত 41টাকৈ চুৰি মোবাইল জব্দ কৰিছে আৰক্ষীয়ে এটা দুখনকৈ মোবাইলৰ বিপণীৰ পৰা জব্দ কৰা হৈছে 41টা চুৰি মোবাইল এটা গ্ৰেপ্তাৰ হৈছে বিপণী দুখনৰ স্বত্বাধিকাৰ সুশান্ত দাস আৰু বিকাশ শৰ্মা ফ্ৰেঞ্চ মোবাইল ৰিপেয়াৰিং নামৰ বিপণী দুখনত উদ্ধাৰ হয় 41টাকৈ চুৰি মোবাইল এটা দীৰ্ঘদিনৰ পৰা দুয়োখন বিপণীয়ে কুখ্যাত চোৰৰ পৰা ক্ৰয় কৰি আহিছিল চুৰি মোবাইল পিছত সেই চুৰি মোবাইলসহ ছেকেণ্ড হেণ্ড মোবাইল বুলি বিক্ৰী কৰিছিল এটা বিপণীখনৰ এজন গ্ৰাহকক প্ৰথমে আটক কৰিছিল চানমাৰী আৰক্ষীয়ে পিছত গ্ৰাহকজনে চুৰি মোবাইলটো ক্ৰয় কৰা বিপণীৰ তথ্য দিয়ে আৰক্ষীক সেই তথ্যৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলায় ফ্ৰেঞ্চ মোবাইল ৰিপেয়াৰিঙত এটা কম দামত মোবাইল ক্ৰয় কৰিবলৈ গ'লে বিপদত পৰিব পাৰে আপুনিও গতিকে 100 বাৰ ভাবক এটা কম দামত ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ গ'লে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ পঞ্চায়ত নিৰ্বাচনত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচনৰ ঘোষণাৰ সময় অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ এটা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা পঞ্চায়ত নিৰ্বাচন ঘোষণাৰ সময় অৱগত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব এতিয়া পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ বহাগ বিহুৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন 10 দিনৰ পিছৰে পৰাই ৰাজ্যত বলিব নিৰ্বাচনীৰ বতাহ পলাকবাৰীত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দিব লৈছোঁ পৰৱৰ্তী খবৰ যিয়ে এতিয়া টকা বিচাৰে তাৰ ব্যৱস্থা মই ল'ম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ বাৰ্তা দিছে চৰকাৰী ঘৰক লৈ আহি গ'ল এতিয়া নতুন নিয়ম আৰু চৰকাৰী ঘৰ লাগে যদি ফটো মাৰি কৰক আপলোড দিব লৈছোঁ সবিশেষ চৰকাৰী ঘৰৰ নামত টকা বিচাৰিছে নেকি
এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হোৱাটছআপ নম্বৰ মুকলি কৰিব এতিয়া চৰকাৰে। কঠোৰ ব্যৱস্থা ল'ব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হোৱাটছআপত নাম সহকাৰে লিখি দিব পাৰিব এতিয়া মুখ্যমন্ত্ৰীক। নতুনকৈ 12 লাখ লোকক ঘৰ আৱৰ্তন দিয়াৰ লক্ষ্য এতিয়া চৰকাৰৰ। এতিয়া গাঁৱে ভূঞে জীৱিকা সখীয়ে কৰিব এতিয়া জিঅ' টেগিং। এটা জীৱিকা সখী বাইদেৱে ঘৰৰ ফটো উঠাই পূৰণ কৰিব প্ৰমাণ পত্ৰ। তাৰ পিছত এতিয়া গাঁও সভাত লোৱা হ'ব সিদ্ধান্ত। এতিয়া জীৱিকা সখীয়ে পূৰণ কৰা প্ৰমাণ পত্ৰ যাব গাঁও সভালৈ। এটা অযোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰিব গাঁও সভাই। এটা ব্লক পৰ্যায়ৰ কমিটিত পুনৰ বিবেচিত হ'ব এতিয়া হিতাধিকাৰীৰ তালিকা। এটা জিলা পৰ্যায়তো কৰা হ'ব বিবেচনা। এটা জিঅ' টেগিঙৰো নতুন নিয়ম আনিব চৰকাৰে। জীৱিকা সখী বাইদেউ নগ'লে নিজৰ ঘৰ ফটো মাৰি নিজেই আপলোড কৰিব পাৰিব ৱেবছাইটত। চৰকাৰী ঘৰ নামত টকা বিচাৰিছে নেকি? যদি টকা বিচাৰে আপুনি হোৱাটছআপৰ যোগেদি আপুনি মুখ্যমন্ত্ৰীক জনাব পাৰিব কোনে আপোনাৰ পৰা টকা বিচাৰিছে। আৰু লগে লগে একশ্যন ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা হোৱাটছআপ নম্বৰ মুকলি কৰিব চৰকাৰে।